হেল্ল', কি খবৰ? গুড ইভিনিং। আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' বনালোঁ দেই। এইকেইদিন গাটো বৰ ভাল নাছিলে, এইটো কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। বেমাৰৰ পৰা ডাইৰেক্ট উঠিয়ে এফালে আবেলি পৰত ঝাল চানা খাবলৈ বুলি ওলাই গ'লোঁ। মই অকলে নহয় আকৌ দেই, মোৰ লগত পূৰা সৈন্য বাহিনী এক পাৰ্টি ওলাইছে এইফালে চাব দেই। ভিডিঅ' বনাবি নাই? কি বনাবি? কি বনাবি? কি ক'ম আৰু? কোনে ফাৰ্ষ্ট? কলগাচোন কৰে আকৌ কলগাচোন। আজি আকৌ আমাৰ কপাল ফুটা আকৌ ঝাল চানা দোকান বন্ধ। ঝাল চানা দোকানত ৰখি থাকিব নাই আকৌ এফালে আমাৰ ওচৰতে থকা ধাবা এখনলৈ বুলি ওলাই গ'লোঁ। ভণ্টিকেইজনীয়ে ধাবাত ফুৰিবলৈ যাওঁ বুলি ক'লে। আপোনালোকক দেখাই আছোঁ দেই আমাৰ ঘৰৰ ওচৰতে থকা ধাবা এখন। এইখন এইফালে পালোহি চা আমাৰ গাঁৱৰ ৰাস্তাবিলাক কেনেকুৱা আৰু এইফালে বাঁহ পাতবিলাক পৰি আছে। ধাবাত চাগে মানুহ নাই চাগে। আমি আকৌ আগতে এনেকৈ আহি পোৱা নাই, আজি প্ৰথমবাৰ আহিছোঁ। এইফালে মই প্ৰথম এণ্ট্ৰি কৰিলোঁ, কেমেৰাটো ধৰি আহিব ক'লোঁ ভণ্টিজনীক। আৰু এইফালে বৰষুণ দি আছিলে আৰু বতাহো মাৰি আছিলে, পূৰা বাঁহ পাতবিলাক পূৰা লেতেৰা হৈ আছে আৰু ধাবাত কাম কৰা মানুহ নাই চাগে আৰু আলহীবিলাক ইমান নাই চাগে, তেনেকুৱা লাগিছে। গাড়ীবিলাক আনকালে এইফালে ৰখি থকা হয়, গাড়ী নাই। আৰু আমাৰ আকৌ এইফালে বেছিকৈ আহিবলৈ তেনেকুৱা লাজ লাগে। আকৌ এইফালে মানুহবিলাক এনেকুৱা ফুৰিবলৈ বা থাকিবলৈ তেনেকুৱাতে আহে ধাবাত। আকৌ আমি আকৌ এনেই ফটো চটো খিচিবলৈ অহা হৈছে, সেইটো কাৰণে আহিবলৈ অকণমান লাজ চাজ লাগে। আৰু ধাবাত কিবা ক'ব নিচিনা লাগে। ঘৰৰ ওচৰতে আছে হ'লেও আজিলৈকে এবাৰো অহা নাই, সেইটো কাৰণে অকণমান সংকোচ লাগিছে আহিবলৈ। ইফালে দেখিছেনে ইমান ডাঙৰ পুখুৰীটো ধাবাৰ কাষতে লাগি আছে। ধাবাখন ইফালৰ পৰা দেখাই আছোঁ আপোনালোকক চাব, ইমান ডাঙৰ পুখুৰীটো। আৰু সেইফালে মাছবিলাক পুহিছে, পূৰা চাৰিওফালে নেটবিলাক লগাই থৈছে, মাছ তাতে আছে। ধাবাত কিটচেনত একো পোৱা নথকা নাই, কিবা এটা মাছ আৰু মাংস খাবলৈ মন গ'লে ইয়াৰ পৰা মাৰি মেলি উঠাই আৰু পটাপট ইয়াতে ৰান্ধি মেলি থাকিবলৈ অহা ইয়াত আলহীবিলাকক দিয়া হয়। আমি আকৌ ধাবাত তেনেকৈ আজিলৈকে একো তেনেকুৱাকৈ অৰ্ডাৰ কৰি খাই পোৱা নাই। আৰু এইফালে পোৱালিটো চাব দেই, ধাবাখন পূৰা লেতেৰা হৈ আছে, বতাহ মাৰি ইয়াত কাম কৰা মানুহবিলাক আহে কেতিয়াবা, নাই চাগে আজি। আৰু ধাবাখন পূৰা ৰঙা ৰঙা লাগিছে, ঠাণ্ডা হৈ আছে। ইয়াত দুইটা আছে, ওপৰত আৰু তলতো আছে। চিৰিখনৰ ফালৰ পৰা উঠি গৈ ওপৰত ৰুমবিলাক আছে। ইয়াত ভিতৰলৈকে সোমাই পোৱা নাই, আজিয়ে প্ৰথম আহিছোঁ যিহেতু। আমাৰ ঘৰৰ ওচৰতে গাঁওখনতে থৈও আজিলৈকে আমাৰ গাঁৱৰ মানুহ কিছুমান কম মানুহ চাগে দেখি পোৱাই নাই চাগে এই ধাবাখনত। আমিও আজি প্ৰথমবাৰ আহিছোঁ। আগতে এবাৰ ইয়াত প্ৰগ্ৰেম হৈছিলে, প্ৰগ্ৰেম হওঁতে এবাৰ আহিলোঁ। প্ৰগ্ৰেম ধাবাত সোমোৱা নাই। এইফালে পুখুৰীটো দেখিছেনে, তাতে পুখুৰীটো কাষতে তাৰ ওপৰত ডাঙৰকৈ চাং পাতি পিনে তাতে প্ৰগ্ৰেম হৈছিলে। ছিংগাৰবিলাক আহিছিলে, আলহীবিলাক আহিলে চাহ তাহ খাই চাগে বাহিৰত জিৰণি লয় চাগে। আটাইতকৈ মোৰ এই চিলিঙিখন দেখিছানে, এইটোৱে বেছি চবতকৈ ভাল লাগিলে। ইমান ধুনীয়াকৈ ফুলবিলাক ফুলিলে তললৈ ওলমি ওলমি আহিব আৰু ইমান ধুনীয়াকৈ সজাই থৈছে। ওপৰত এইফালে ফুলবিলাক ৰোৱা নাই চাগে। আৰু এই কিজনী আহি আছে মোবাইলত ভিডিঅ' বনাই ভণ্টিজনী, আৰু এইফালে মোৰজনী জাজনী টাইলছৰ দেখিছানে ইমান ধুনীয়াকৈ থৈছে। আৰু জংঘলবিলাক অলপ বেছি হৈ গ'ল। তাৰ নাচন দেখিছ। আটাইকেইজনী ইয়াত আহিবলৈ পাই ইমানে ফূৰ্তি হৈছে নহয়, ভিডিঅ' বনাবলৈ পাব, কোনোবাই ফটো খিচিবলৈ পাব। মোৰ লগতে আহি পাইছে। এনেকৈ আহিবলৈতো নিদিয়ে, মোৰ লগতে ক'ৰবাত যাবলৈ হ'লে পায়। আৰু মোৰ আকৌ ইহঁতৰ লগতে বেছি ভাল লাগে, আকৌ ডাঙৰ মানুহৰ লগত থকাতকৈ সৰু সৰু পোৱালীকেইজনীৰ লগতে বেছি ভাল লাগে। গোটেইকেইজনী মোৰ ভণ্টি আৰু নন্দা আৰু এজনী মোৰ নন্দা হয়। আৰু তলৰ ফালে চাব, ইমান তলত পাহাৰৰ ওপৰত থকা নিচিনা যেন লাগিছে। চিৰিখন তলৰ ফালৰ পৰা নামি যালে পাবগৈ। ফুলবিলাক অলপ অলপ ফুলিছে। আমাৰ নিচিনাকৈ আবেলি পৰত কোনে কোনে বাৰু ফুৰিবলৈ যায়, ওলাই যায় এনেকুৱাকৈ আপোনালোকে জনাবলৈ নাপাহৰিব দেই। এইফালে পোৱালিটো এইফালে নামি আহি আকৌ এইফালে ওলালহি চাব দেই এইফালে। আৰু আমাৰ আকৌ যাবলৈ হৈ গ'ল নহয় টাইম, ঘৰলৈ 4:30মান হৈ গ'ল আৰু ওলাই মেলি আমি আহি গ'লোঁ। আৰু বেছি টাইম হৈ গ'লেও ঘৰৰ পৰা খেদা খাব লাগিব নহয়, গোটেই পৰিয়ালটোৱে ওলাই আহিলোঁ আজি যে। আৰু ঘৰলৈ যোৱাৰ আগতে আপোনালোকৰ সন্মুখৰ পৰা ধাবাখন দেখাই আছোঁ চাব দেই। এইফালে কোনো ধৰণৰ ৰং পেইণ্টিং কৰা নাই, সম্পূৰ্ণভাৱে পূৰা গাঁৱলীয়া পৰিৱেশ। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।